নমস্কাৰ জিকে হাব বাই কাবেৰীলৈ সকলোকে স্বাগতম মই কাবেৰী হাজৰিকা আজিৰ এই ভিডিঅ'টোত মই অসমৰ কৃষ্টি আৰু সংস্কৃতি সম্পৰ্কে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আহিবলগীয়া কিছুমান অতি দৰকাৰী প্ৰশ্ন আলোচনা কৰিম আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক সকলো উপকৃত হ'ব আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ Question number 1. Phat Bihu is celebrated in which of the following places? Phat Bihu তলত দিয়া কোনটো ঠাইত অনুষ্ঠিত কৰা হয় উদযাপন কৰা হয় অপচনবোৰ হৈছে অপচন এ ঢকুৱাখানা অপচন বি তেজপুৰ অপচন চি গোৱালপাৰা অপচন ডি চৰাইদেউ আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ ঢকুৱাখানা Since the 16th century, Phat Bihu has been celebrated on the bank of the Sarikoria River of Dhokwakhana, Habung. 16 শতিকাৰ পৰাই লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ চাৰিকৰীয়া নদীৰ পাৰত এই ফাট বিহু অনুষ্ঠিত কৰা হৈছিল ইন দ্য বিগিনিং ইট ৱাজ লিমিটেড টু দ্য ট্ৰাইবেল গ্ৰুপছ অনলি আৰম্ভণিতে আচলতে এই ফাট বিহু যিসকল জনগোষ্ঠীয় লোকৰ মাজতেই এই ফাট বিহু সীমাবদ্ধ আছিলে সিন্স 1996 ফাট বিহু হেজ বিন চেলিব্ৰেটেড এট মাহঘুলি চাপৰি অন দ্য বেংক অফ দ্য চাৰিকৰীয়া ৰিভাৰ আৰু 1996 চনৰ পৰা চাৰিকৰীয়া নদীৰ পাৰৰ যিটো মাহঘুলি চাপৰি তাতেই এই ফাট বিহু অনুষ্ঠিত কৰা হয় পূৰ্বতে বহাগৰ হাত বিহু যোৱাৰ পিছত ঢকুৱাখানাৰ পূৰ্বৰ হাবুং হাৰহি দেৱালয়ত কেইবাটাও জনগোষ্ঠীৰ লোকে একগোট হৈ এই বিহু মাৰিছিল বৰ্তমান ফাট বিহু বহাগ মাহৰ শেষৰটো শুক্ৰ শনি আৰু দেওবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰে নেক্সট কুৱেশ্যন হানাঘোৰা ডান্স ইজ পাৰফৰ্ম বাই হুইচ অফ দ্য ফলোয়িং ট্ৰাইবছ হানাঘোৰা নৃত্য তলত দিয়া কোনটো জনগোষ্ঠীৰ লোকে প্ৰদৰ্শন কৰে অপচনবোৰ হৈছে অপচন এ বড়ো অপচন বি সোণোৱাল কছাৰী অপচন চি ৰাভাছ আৰু অপচন ডি ট্ৰি ট্ৰাইব আৰু শুদ্ধ উত্তৰটো হৈছে অপচন চি ৰাভা ইট ইজ এ ফোক ডান্স ফৰ্ম অফ দ্য ৰাভা পিপল টু ছেটিছফাই দ্য গড লাঙাবুঢ়া ডেট ইজ শিৱ এইটো হৈছে ৰাভা জনগোষ্ঠীৰ লোকসকলৰ এটা লোকনৃত্য আৰু এই নৃত্যটোত তেওঁলোকে তেওঁলোকৰ যিজন ভগৱান উপাস্য দেৱতা লাঙাবুঢ়া অৰ্থাৎ শিৱ মহাদেৱক সন্তুষ্ট কৰিবলৈ এই নৃত্য প্ৰদৰ্শন কৰে দ্য ঘোঁৰা ইজ মেড অফ কেন এণ্ড বেম্বো এণ্ড দ্য হৰ্নছ আৰ ছাবষ্টিটিউটেড বাই হৰ্নছ অফ ডেড গড আৰু এই তেওঁলোকৰ যিটো এই নৃত্যত ব্যৱহাৰ কৰা যিটো ঘোঁৰা সেই ঘোঁৰাটো তেওঁলোকে বাঁহ বেতেৰে নিৰ্মাণ কৰে আৰু লগতে তাৰ ঘোঁৰাটোৰ শিংবোৰ তেওঁলোকে মৃত যিবোৰ গোট অৰ্থাৎ ছাগলী তাৰ শিঙেৰে তৈয়াৰ কৰি লয় নেক্সট কুৱেশ্যন The Nobana dance is performed by which of the following tribes? Nobana নৃত্য তলত দিয়া কোনটো জনগোষ্ঠীৰ লোকে প্ৰদৰ্শন কৰে অপচনবোৰ হৈছে অপচন এ টি ট্ৰাইব অপচন বি ৰাভা অপচন চি বড়ো অপচন ডি তিৱা আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বি ৰাভা ইট ইজ এ কমিউনিটি ফিচিং ডান্স এইটো হৈছে ৰাভাসকলৰ সাম্প্ৰদায়িক মাছ ধৰা নৃত্য অৰ্থাৎ মাছ ধৰিবলৈ যাওঁতে তেওঁলোকে এই নৃত্যটো কৰে নবানা মিনছ ফিছ কেটচিং অৰ ফিচিং নবানা শব্দটোৰ অৰ্থ হৈছে মাছ ধৰা দে গ' ফৰ কমিউনিটি ফিচিং ছিংগিং এ কমন ছং উইথ চিনক্ৰনাইজড একশ্যনছ তেওঁলোকে একেলগে মাছ ধৰিবলৈ যায় আৰু এটা যিটো তেওঁলোকৰ মাজত প্ৰচলিত এটা গান তেনেকুৱা এটা গান গায় আৰু লগতে তাৰ লগে লগে গানৰ তালে তালে তেওঁলোকে নৃত্য প্ৰদৰ্শনো কৰে দ্য ডান্সাৰ্ছ টেক ফিচিং ইকুইপমেণ্টছ টু পাৰফৰ্ম আৰু যিসকল নৃত্যশিল্পী আছে তেওঁলোকে হাতত ফিচিং ইকুইপমেণ্টছ অৰ্থাৎ মাছ ধৰাৰ যিবোৰ আহিলা যন্ত্ৰপাতি সেইবোৰ লৈ পেলাই তেওঁলোকে এই নৃত্য প্ৰদৰ্শন কৰে নেক্সট কুৱেশ্যন বহুৱা নৃত্য অৰ বহুৱা ডান্স ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং পিপল বহুৱা নৃত্য তলত দিয়া কোনসকল ব্যক্তিৰ লগত জড়িত অপচনবোৰ হৈছে অপচন এ ৰাভাছ অপচন বি সোণোৱাল কছাৰী অপচন চি বড়ো অপচন ডি কাৰ্বি আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বি সোণোৱাল কছাৰী ইট ইজ এ ফোক ডান্স ফৰ্ম অফ দ্য সোণোৱাল কছাৰী পিপল এইটো হৈছে সোণোৱাল কছাৰী যিসকল জনগোষ্ঠীৰ লোক তেওঁলোকৰ এক প্ৰকাৰ লোকনৃত্য ইট ইজ চেলিব্ৰেটেড ইন দ্য মান্থ অফ বহাগ তেওঁলোকে বহাগ মাহত এই নৃত্য প্ৰদৰ্শন কৰে উদযাপন কৰে টু পিউৰিফাই দ্য ট্ৰাইব এণ্ড ইৰাডিকেট দ্য ইভিল স্পিৰিটছ তেওঁলোকে তেওঁলোকৰ শুদ্ধিকৰণৰ কাৰণে তেওঁলোকৰ জনগোষ্ঠীৰ শুদ্ধিকৰণৰ কাৰণে আৰু যাতে তেওঁলোকৰ জনগোষ্ঠীৰ পৰা যিবোৰ ইভিল স্পিৰিটছ অৰ্থাৎ যিবোৰ প্ৰেতাত্মা বা দুষ্ট আত্মাৰ যিবোৰ প্ৰাদুৰ্ভাৱ আছে এইবোৰ দূৰ কৰিবৰ কাৰণে তেওঁলোকে এই নৃত্য অনুষ্ঠিত কৰে The Bohuas, that means the dancers, wear masks made of outer shell of pumpkin or gourds, duly painted and decorated by the local artist. তেওঁলোকে বহুৱাসকলে অৰ্থাৎ যিসকল নৃত্যশিল্পী তেওঁলোকে স্থানীয় শিল্পীৰ দ্বাৰা নিৰ্মিত কিছুমান মাস্ক অৰ্থাৎ মুখা পৰিধান কৰে আৰু এই মুখাবিলাক পামকিন ৰঙালাও বা লাও এনেকুৱা জাতীয় যিবোৰ খোলা
সেই খোলাবিলাকেদি নিৰ্মাণ কৰে আৰু তেওঁলোকে তাত ৰং বিৰং কৰি লয় দ্য মাস্ক ৰিপ্ৰেজেণ্ট ৰাজা ৰাণী অৰ দ্য কিং এণ্ড দ্য কুইনছ আৰু সেই মাস্কবিলাক যে তেওঁলোকে বনায় মুখাবিলাক বনায় সেই মুখাবিলাকৰ জৰিয়তে তেওঁ ৰজা ৰাণীৰ চৰিত্ৰটো তেওঁলোকে দেখুৱায় দে মেক দেয়াৰ ড্ৰেছেছ অফ বানানা লিভছ এই বহুৱা নৃত্য শিল্পীসকলে তেওঁলোকৰ পোচাকবোৰ বানানা লিভছ অৰ্থাৎ কলপাতেৰে তৈয়াৰ কৰি লয় নেক্সট কুৱেশ্যন দ্য দিহিং পাটকাই ফেষ্টিভেল ইজ চেলিব্ৰেটেড এট দিহিং পাটকাই যিটো উৎসৱ সেইটো ক'ত অনুষ্ঠিত কৰা হয় অপশ্যনবোৰ হৈছে অপশ্যন এ ডিফু অপশ্যন বি হাফলং অপশ্যন চি তিনচুকীয়া অপশ্যন ডি শিৱসাগৰ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তিনচুকীয়া It is an annual festival celebrated in the month of January at Lekhapani in Tinsukia district of Assam. এই যিটো দিহিং পাটকাই উৎসৱ এইটো প্ৰত্যেক বছৰে অৰ্থাৎ বাৰ্ষিকভাৱে অনুষ্ঠিত কৰা হয় প্ৰত্যেক বছৰৰ জানুৱাৰী মাহত তিনচুকীয়া জিলাৰ যিটো লেখাপানী অঞ্চল তাত এই উৎসৱটো অনুষ্ঠিত কৰা হয় The festival is named by the majestic Patkai range and the playful Dihing river. আৰু এই উৎসৱটো পাটকাই পৰ্বতমালা আৰু লগতে সেই অঞ্চলত যিখন নদী আছে দিহিং নদী সেই নদীৰ ওপৰতে নামাকৰণ কৰা হৈছে অনুষ্ঠানটিৰ নাম ৰখা হৈছে The festival starts on 16 January and ends on 19 January. এই উৎসৱটো জানুৱাৰী মাহৰ 16 তাৰিখে আৰম্ভ হয় আৰু 19 তাৰিখে শেষ হয় নেক্সট কুৱেশ্যন বাইডিমা ইজ এ ট্ৰেডিশ্যনেল ডান্স ফৰ্ম অফ দ্য বাইডিমা হৈছে এটা পৰম্পৰাগত নৃত্য অনুষ্ঠান তলত দিয়া কোনটো জনগোষ্ঠীৰ লোকসকলে এই নৃত্য অনুষ্ঠানটো উদযাপন কৰে অপশ্যনবোৰ হৈছে অপশ্যন এ কাৰ্বি অপশ্যন বি হাজং অপশ্যন চি ৰাভা অপশ্যন ডি ডিমাচা আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডিমাচা ইট ইজ এ কালচাৰেল ফ'ক ডান্স অফ দ্য ডিমাচা পিপুল আৰু এই বাইডিমাটো হৈছে ডিমাচাসকলৰ এটা লোকনৃত্য ইট ইজ এ হাৰ্ভেষ্টিং ফেষ্টিভেল আৰু এইটো এটা কৃষিভিত্তিক উৎসৱ অৰ্থাৎ কৃষি চপোৱাৰ পাছত বা ফচল চপোৱাৰ সময়ত তেওঁলোকে এই নৃত্য অনুষ্ঠানটো উদযাপন কৰে অনুষ্ঠিত কৰে নেক্সট কুৱেশ্যন Hemphu Mukreng is believed to be the ancestral god of which of the following? Hemphu Mukreng তলত দিয়া কোনটো জনগোষ্ঠীৰ পৰম্পৰাগত উপাস্য দেৱতা অপশ্যনবোৰ হৈছে অপশ্যন এ তিৱা অপশ্যন বি কাৰ্বি অপশ্যন চি মিচিং অপশ্যন ডি ৰাভা আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাৰ্বি দ্য কাৰ্বিজ হেভ 3 সুপ্ৰিম ডেইটিজ কাৰ্বিসকলৰ 3জন উপাস্য দেৱতা আছে আৰু সেইসকল হৈছে হেম্ফু মুক্ৰেং এণ্ড ৰাচিঞ্জা Rasinja is a female deity and the other two are male. Rasinja হৈছে এগৰাকী মহিলা অৰ্থাৎ দেৱী আৰু লগতে আন দুজন হৈছে হেম্ফু আৰু মুক্ৰেং তেওঁলোক হৈছে দেৱতা পুৰুষ নেক্সট কুৱেশ্যন কানি দিয়াও ইজ এ ট্ৰেডিশ্যনেল গডেজ অফ হুইচ অফ দ্য ফলোইং পিপল কানি দিয়াও তলত দিয়া কোনসকল ব্যক্তিৰ পৰম্পৰাগত দেৱতা উপাস্য দেৱতা অপশ্যনবোৰ হৈছে অপশ্যন এ ৰাভা অপশ্যন বি হাজং অপশ্যন চি কাৰ্বি অপশ্যন ডি তিৱা আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হাজং কানি দিয়াও ইজ এ ট্ৰেডিশ্যনেল গডেজ অফ দ্য হাজং পিপল কানি দিয়াও হৈছে হাজং লোকসকলৰ এগৰাকী পৰম্পৰাগত দেৱী কানি দিয়াও ৰিপ্ৰেজেণ্টছ গডেজ মনসা আৰু কানি দিয়াও হৈছে মা মনসা নেক্সট কুৱেশ্যন জংচামা ইজ এন অৰ্নামেণ্ট অফ জংচামা এক প্ৰকাৰ অলংকাৰ আৰু সেই অলংকাৰবিধ তলত দিয়া কোনটো জনগোষ্ঠীৰ অপশ্যনবোৰ হৈছে অপশ্যন এ কাৰ্বি অপশ্যন বি বড়ো অপশ্যন চি ডিমাচা অপশ্যন ডি তিৱা আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিমাচা ইট ইজ এন অৰ্নামেণ্ট অফ দ্য ফিমেল অফ দ্য ডিমাচা পিপল এই জংচামা হৈছে ডিমাচা মহিলাসকলৰ এক প্ৰকাৰ অলংকাৰ ইট ইজ এ নেক পিচ আৰু এই জংচামা এবিধ ডিঙিত পিন্ধা অলংকাৰ নেক্সট কুৱেশ্যন হাছাং পূজা ইজ চেলিব্ৰেটেড বাই হাছাং পূজা তলত দিয়া কোনসকল ব্যক্তিয়ে চেলিব্ৰেট কৰে উদযাপন কৰে অপশ্যনবোৰ হৈছে অপশ্যন এ বড়ো অপশ্যন বি সোণোৱাল কছাৰী অপশ্যন চি ৰাভা আৰু অপশ্যন ডি তিৱা আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাভা ইট ইজ পাৰফৰ্ম বাই দ্য ৰাভা পিপল ইউজুৱেলি আফটাৰ ফিনিছিং এগ্ৰিকালচাৰেল এক্টিভিটিজ এই হাছাং পূজাটো ৰাভাসকলে উদযাপন কৰে বিশেষকৈ তেওঁলোকে কৃষিকাৰ্য শেষ হোৱাৰ পিছত এগ্ৰিকালচাৰেল এক্টিভিটি পিছত অনুষ্ঠিত কৰে বন্ধুসকল আজিৰ ভিডিঅ'টোত ইমানেই আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ